হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এতিয়া ৰাতিপুৱাৰ সময় বিচনাখন বোলো লৰালৰিকৈ পাৰি লওঁ। ইমান লেতেৰা হৈ থাকে। লেতেৰা মানে কি, ৰাতিটো সদায় এবাৰমান জোকাৰি পেলাই হোৱা হয়। কিন্তু কি হয় জানেনে, লেতেৰা ইন দ্য চেন্স ধূলি চুলিৰ কথা কোৱা নাই বাৰু। মই কৈছোঁ যে এই ইটো সিটো বস্তু বিচনাখনত ঢেৰ থাকে। যেনেকৈ ধৰক ইয়াতে সৌৱা দেখিছে ন, টিচু পেপাৰ পৰি আছে, ডাইপাৰ পৰি আছে, দুটা তিনিটা খেলনা বস্তু পৰি আছে। কৰিবনো কি, আচলতে কেঁচুৱা থকা ঘৰ। কেঁচুৱা নহয় বাৰু, এতিয়া বাণীৰ 1 বছৰ পাৰ হৈয়ে গ'ল। 1 বছৰ 15 তাৰিখে এইবাৰ 1 বছৰ 2 মাহ হ'ব, মানে অৰ্থাৎ 14 মাহ। কিন্তু যিহেতু এতিয়া খোজকাঢ়িব পৰা হৈছে, ইটো সিটো বস্তু খেলিব পৰা হৈছে, গতিকে মাজৰাতিও কেতিয়াবা উঠি যায়। উঠি পেলাই একদম গৈ পেলাই ক'ৰ বস্তু ক'ত আনি পেলাই চব বস্তু মানে বিচনাতে আনি থৈহিয়ে। সৌজনী দেখিলেনে, গা ধুৱাই আনিলে লিণ্ডাই। যি কি নহওক, মই বাৰু এতিয়া বিচনাখন পাৰি লওঁ, তাৰপিছতে ঘৰৰ ইটো সিটো কাম কৰিব লাগিব। আনহাতে বাইদেউ আহিছে, বাইদেউ ইফালে কামত লাগি আছে। জয় আছে যেতিয়া পাকঘৰত সিয়ে সোমাইছে। মই আগতেও এটা ভিডিঅ'ত কৈছোঁ আৰু এতিয়াও কওঁ, মই ৰান্ধো, কেলেনো নাৰান্ধো, কিন্তু ৰান্ধি বৰ এটা ভাল নাপাওঁ। আৰু মই যিহেতু ভাল নাপাওঁ, জয়ে ৰান্ধি সিমানেই ভাল পায়। গতিকে শুই উঠাৰ মানে পিছতে চাহকাপ মই ইয়াক দি লওঁ, আৰু তাৰপিছতে পাকঘৰত সোমাই, যদি কাম থাকে তেতিয়া বেলেগ কথা, যদি কাম নাথাকে তেতিয়াহ'লে পাকঘৰত সোমাই ৰান্ধি সি বিৰাটেই ভাল পায়। আৰু সেয়াই, সি ৰান্ধনি ঘৰত সোমাই দিয়ে, আৰু আনফালে কাম কৰা বাইদেউগৰাকীয়ে ঘৰ সৰা মোচা কৰি দিয়ে। লিণ্ডাই ইফালে বাণীক চাই দিয়ে, আৰু হাঁহিৰ যিহেতু এতিয়া গৰম বন্ধ চলি আছে, গতিকে তাইও ইফালে সিফালে মোক ইটো সিটো সহায় মাজে সময়ে কৰিয়ে দিয়ে। আচলতে ঘৰখনৰ সকলোৱে যদি মিলি মেলি কামবোৰ কৰি দিয়া যায়, তেতিয়াহ'লে বহুতখিনি মানে আজৰি সময় পোৱা যায়। সেয়া দেখিলেনে, জয় আহিছিলে হাঁহিক কোচত লৈ পেলাই, হাঁহিয়ে কিবা কথাত মানে ঠেহ ধৰিছিলে। গতিকে সেইবোৰে হৈ আছে। আনফালে এতিয়া বিচনাখন পাৰি দিয়াৰ পিছতে মই আগাৰৰ এই বেড ভেকিউমটো দি বোলো ভেকিউম কৰি দিওঁ বেডখন। এইটো বিৰাট সহজ হয়। বিচনাখন একদম খুব সোনকালে ধুনীয়াকৈ একদম যি সৰু সৰু মিহি মিহি কিছুমান ধূলি পৰি থাকে নহয়, সেই ধূলিবোৰ একদম এই ভেকিউমটোৱে টানি লয়। যিহেতু মোৰ বেড ৰেষ্টখনৰ এই মেটেৰিয়েলটো ভেলভেট হয়, গতিকে ভেলভেটত জানেই আপোনালোকে ধূলিটো কিমান সোনকালে এবজৰ্ব কৰি লয়, আৰু ধূলিবিলাক একদম সোমাই যায়। গতিকে উলিয়াবলৈ বিৰাট দিগদাৰ হয়। গতিকে মই এই বেড ভেকিউমটো মাৰি পেলাই গোটেইবিলাক একদম ভালদৰে চফা কৰি লওঁ। একেবাৰে মিহি মিহি যোনবিলাক ধূলি হয়, যোনবোৰ চকুৰে একেবাৰে মনিব নোৱাৰি আৰু যিমান জোকাৰিলেও গুচি নাযায়, সেইবোৰ বস্তু এই বেড ভেকিউমটোৱে খুব ধুনীয়াকৈ টানি লয়। গতিকে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে এবাৰ চাব পাৰে, ভাল পালে ল'ব পাৰে। মই বিৰাটেই ভাল পাইছোঁ। আনফালে বেডছাইড টেবল, যোনখন মোৰ ড্ৰেছিং আইনাও হয়, সেইফালে দেখিছেনে কিমান বস্তু গোট খাই থাকে। এইফালেও সেই একেই, খেলনা বস্তু ইটো সিটোৰ পৰা আদি কৰি, কলম এডালো আছে, ডাইপাৰো আছে ইয়াত দেই। আৰু এইবিলাক বস্তু মানে কি ক'ব, আৰু যোনবিলাক মোৰ মেকআপৰ বস্তুবিলাক মই পাউচত ভৰাই ভৰাই থৈ দিওঁ, সেই পাউচকেইটাও একদম ইফাল সিফাল হৈ আছে। উপায় নাই, আচলতে কিছুমান কাম দৈনন্দিন জীৱনত কৰি যাবই লাগে, চফা কৰিবই লাগিব, ধূলি হ'বই, এইবিলাকত আৰু উপায় নাই। মানে মন বেয়া কৰি বা আমনি পায়ো লাভ নাই। আৰু ঘৰত যিহেতু মানুহ আছোঁ, সৰু ল'ৰা ছোৱালী আছে, গতিকে ঘৰটো বিশৃংখল হ'বই। আৰু চাবচোন, কেতিয়াবা সৰু ল'ৰা ছোৱালী থাকিলে মানে ঘৰটো বেছি পৰিপাটি হৈ থাকিলে মানেও ভাল নালাগে। অকণমানটো বিশৃংখল হৈ থাকিবই লাগে, নে কি কয়? তেতিয়াহে ঘৰখন ঘৰ নিচিনাও লাগে। নহ'লে দেখোন ঘৰখন একদম শ্ব'ৰুম নিচিনা লাগিব। আৰু ঘৰখন শ্ব'ৰুম হৈ থকাটো কাৰ ভাল লাগে কওকচোন? অকণমান বিশৃংখল, ইফালে সিফালে কাম বনবিলাক কৰিব পাৰিলে মানে সময়বিলাকো পাৰ হয়, আৰু আমিও অকণমান ইফালে সিফালে লৰিলে আমাৰো দেহাটো ভাল থাকে, মনবোৰ ভাল থাকে। তো তেনেকুৱা নিচিনা কথা। গতিকে এইবিলাক মই চব পৰিপাটিকৈ ভৰাই থৈছোঁ। বেলেগ বেলেগ পাউচ বনাই লৈছোঁ মই বেলেগ বেলেগ বস্তু থ'বৰ কাৰণে। যেনেকৈ ধৰক এই পাউচটো আছে, ইয়াতে হেয়াৰ এক্সেচৰিজ, যোনবিলাক হেয়াৰ বেণ্ড, হেয়াৰ ক্লিপছ, এইবিলাক বস্তুৰ কাৰণে এইটো মই থৈছোঁ।
এইবিলাক হেয়াৰৰ বস্তুবিলাক ইয়াতে ভৰাই থৈছোঁ বাকী এটা পাউচ আছে তাতে ধৰক ক্লিপবিলাক আছে ক্লিপবিলাকৰ কাৰণে বেলেগ এটা আছে এটা পাউচত মেকআপ আছে তো এনেকৈ মই ভৰাই থৈ দিওঁ সুবিধা হয় আৰু বাস্কেটবিলাকো লৈ থৈছোঁ ইয়াতে দুটা বাস্কেট এটা কৰি থৈছোঁ কেতিয়াবা দৰকাৰ পৰি গ'লে তলৰটো উলিয়াই ল'বলৈ পাৰোঁ তো তাতে এনেকৈ ফণি চনিবিলাক থৈছোঁ এইখিনি চফা কৰিছোঁৱে যেতিয়া মই কাপোৰ এখন লৈ পেলাই অকণমান ডাষ্টিঙো কৰি দিছোঁ ডাষ্টিংটো মোৰ ৰেগুলাৰলি কৰা নহয় কিন্তু ৰেগুলাৰলি কৰিব পাৰিলে ভাল ইমান ধূলি উপায়ো নাই মানে ধূলি মানে কি ক'ব আৰু বহুত ধূলি তো এইফালৰখন হৈ গ'ল মই এতিয়া আনফালৰটো আকৌ কৰি দিওঁগৈ বেডৰ অপজিট ফালেও আমাৰ সৰুকৈ অকণমান ষ্ট'ৰেজ বা কি কয় আৰু এনেধৰণে বস্তু দুই এপত থ'বলৈ জেগা অকণমান আছে গতিকে এইখিনি জেগাটো যে একদম ডাম্প হৈ থাকে দেখিছে ন বেগ ডাইপাৰ আৰু কি ক'ব চাৰিওফালে আমাৰ ঘৰখনত ডাইপাৰ হৈ আছে তো চাৰ্জাৰবিলাক আমি ইয়াতে লগাওঁ আৰু হাঁহিৰ নহয় বাণীৰহে চেণ্ডেল এপাতো আছে চব বস্তু আছে গতিকে এইবোৰ মই জেগাই থ'ব লাগিব এতিয়া এইখিনি কামো কৰি লওঁ কৰি পেলাই একেবাৰে আপোনালোকক ভালদৰে লগ পাম ৰ'ব মেইন আমনি লগা কামটো আছেই নহয় এয়া দুদিনমান বতৰ বেয়া আছিলে দুদিনমান মানে কালি বতৰটো একেবাৰে ভাল নাছিলে চিপচিপকৈ বৰষুণ দি আছিলে আৰু একদম বতৰটো ধেমেকাই থৈছিলে গতিকে কাপোৰবিলাক ওপৰত দিয়া নাছিলোঁ ইয়াতে দি দিছিলোঁ বেলকনিত এতিয়া কিছুমান কাপোৰ শুকাইছে কিছুমান শুকোৱা নাই গতিকে এতিয়া কাপোৰ জপাৰ কামটো মই যোনটো আটাইতকৈ বেয়া পাওঁ সেইটো কৰিব লাগিব এই কাপোৰখিনি মই এতিয়া প্ৰথমে বিচনাত থৈ লৈছোঁ আৰু তাৰপিছতে এইখিনি এটা এটাকৈ জাপিম মই বিৰাট বেয়া পাওঁ কাপোৰ জপা কাম ইমান টাইম কনজিউমিং লাগে কিবা ভাগৰে লাগে মোৰ কাপোৰবোৰ দেখিলে খঙে উঠি যায় জানেনে এনেকৈ কাপোৰ দেখি থাকিলে মানে জাপিব যে লাগিব বিৰাট বেয়া পাওঁ কিন্তু কি কৰিব কিছুমান বেয়া পোৱা কামো আমি কৰি যাবই লাগিব তাকেইতো জীৱন বুলি কয় নহয় জানো চব যদি জীৱনত ভাল লগা কামেই হৈ থাকে তেতিয়াহ'লে দেখোন জীৱনটোৰ বেয়াখিনি কি বুজিয়ে নাপাম তিতা মিঠা দুইটা সোৱাদ ল'লেহে জীৱন গতিকে বেয়া লগা কাম যদিও মই কৰি যাওঁ পিছে মই ইয়াতে অকণমান বুদ্ধিও লগাওঁ হাঁহিক মাতিম এতিয়া হাঁহিক মাতি পেলাই মই তাইকো লগোৱাই দিম দুটামান কাপোৰ জাপিবলৈ লগোৱাইছিলোঁ হয় কিন্তু মই এতিয়া এডিটিং কৰোঁতে ময়ো এতিয়া ভাবি মোৰ হাঁহিহে উঠিছে কেলৈ যে মাতিছিলোঁ কাৰণ তাই মোৰ কাম বহালেহে ইফালে তাই দুটামান মই জাপিবলৈ দিলোঁ উল্টাই জাপি থোৱা কাপোৰখিনি ওপৰত থৈ পেলাই গোটেইখিনি কাপোৰ পেলালে সেয়া মই মানে কৰিবলৈ যাওঁ কিবা এটা হয়গৈ কিবা এটা অকণমান সুবিধা লওঁ বুলি ভাবি পেলাই গোটেই অসুবিধাহে নিজৰ কাৰণে কঢ়িয়াই আনিলোঁ তো যি কি নহওক কাপোৰ চাপোৰ জাপি মই একেবাৰে নিজৰ মানে অফিচলৈ যোৱা কাপোৰযোৰো বিচনাতে ৰেডি কৰি গাটো ধুই আপোনালোকৰ লগত ভালকৈ কথা পাতিম ৰ'ব গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ আগৰখিনি ভইচ অভাৰ দিয়ে গ'ল আৰু কাৰণ ৰাতিপুৱা মই এবাৰ ভাবিছিলোঁ যে কথা কৈ থাকোঁতে মানে বহুত বেছি দেৰি হৈ থাকে ইফালে অফিচো আছে আৰু কামবিলাক সোনকালে কৰিও যাব লাগে গতিকে একেবাৰে ফ্ৰেছ হৈ পেলাই ওলাই মেলি বোলো এতিয়া অকণমান সময় আছে কথা কৈ লওঁ নহ'লে গোটেই ভিডিঅ'টো ভইচ অভাৰ গুচি যাব তো সেয়াই মই ৰেডি হ'লোঁ অফিচলৈ যাবলৈ ৰুমটো চাফ চিকুণ কৰিছিলোঁ কিন্তু আনহাতে এয়া দেখিছে চফা কৰাৰ পিছতো কি হৈ থাকিলে মানে এইবিলাক আচলতে জয়ে যদি পিন্ধি দিয়ে তেতিয়াহ'লে বাৰু এইবিলাক নাইকিয়া হ'ব এইটো মোৰ লেপটপ বেগটো এইটো মোৰ কেমেৰাটো এয়া এতিয়া জয়ে কাপোৰ উলিয়াই থৈছে পিন্ধিবৰ কাৰণে বোধ হয় আৰু আনফালে ইয়াতে হাঁহিয়ে বহি ষ্টৰি বুকছ পঢ়ি আছে
কিছুমান ষ্টৰী বুকছ তাই এখন ইছৰাম এইবিলাক কোনে কৰিলে মই আগতে কিছুমান ষ্টৰী বুকছ এখন যেনেকৈ আগৰে আছিলে তাই আৰু কেইখনমান মই নতুনকৈ ছামাৰ ভেকেশ্যন বুলি আনি দিছোঁ এইবিলাক চব ষ্টৰী বুকছবিলাক আচলতে অনলাইনে লোৱা হৈছিলে গতিকে ষ্টৰী বুকছ বিশেষকৈ এই এতিয়া ছামাৰ ভেকেশ্যনত বাচ্চাবিলাকে পঢ়ি পেলাই টাইম পাছ কৰিব পাৰে মোবাইল চাই থকাতকৈ বা এনেই টিভি চিভি চাই থকাতকৈ ষ্টৰিজ পঢ়িব পাৰে তেতিয়া কি হ'ব ষ্টৰী বুক পঢ়াটো পঢ়া প্লাছ ভকেবুলাৰীটো ভাল হ'ব ইহঁতৰ আৰু ষ্টৰী বুকছ পঢ়ি থাকিলে কিবা আগতে আমি কি হৈছিলে আজিকালি ল'ৰা ছোৱালীবিলাকৰ কথা নাজানো কিন্তু আগতে আমি এখন কিতাপ পালে মানে যেতিয়ালৈকে কিতাপখন শেষ কৰি নিদিওঁ তেতিয়ালৈকে মানে একদম হুৱন খাৱন একোৱে নোহোৱা হৈছিলে ইমান পঢ়ি ভাল পাইছিলোঁ বুকছবিলাকৰ স্মেলটো সেই স্মেলটো যে এতিয়াও মোৰ কাৰণে নষ্টালজিয়া ইমান গোন্ধটো ভাল পাইছিলোঁ বুকছৰ নাজানো কিবা এটা বেলেগ ভাল লাগিছিলে কিন্তু আজিকালি বাচ্চা মই হাঁহিহঁতকে দেখিছোঁ ইমান ষ্টৰী বুকছৰ প্ৰতি আকৰ্ষিত নহয় আচলতে এই মোবাইল টিভিবিলাকে ইমান বেছি এহেঁতক মানে হেৰি কৰি দিলে নহয় এহেঁতৰ সেই ষ্টৰী বুকছ পঢ়াৰ যোনটো আমেজ আৰু ডাঙৰ মানুহৰো মই দেখিছোঁ আজিকালি কিণ্ডেল ওলাই গ'ল কিণ্ডেল ওলোৱাৰ পিছৰ পৰা যোনটো মানে হাৰ্ড কপি বুকছবিলাকৰ যোনটো টাচ এণ্ড ফিলটো সেই টাচ এণ্ড ফিলটো আজিকালি জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ নাইকিয়া হৈ গৈছে যোনটো আমাৰ আছিলে আমি মানে কিতাপখন চুই পেলাই পঢ়ি পেলাই পেজ উল্টিয়াই তাতে আকৌ বুকমাৰ্ক থাকিলে বুকমাৰ্ক আদাৰৱাইজ পেজখন ওপৰত এনেকৈ চুকটো এনেকৈ ফ'ল্ড কৰি পেলাই সেইডোখৰলৈকে পঢ়িছিলোঁ তাৰ পিছৰখিনি এইবিলাক বাৰু অকণমান ডাঙৰ হোৱাৰ পিছৰ কথাই কৈছোঁ একদম হাঁহিহঁতৰ বয়সৰ সমান তেতিয়াৰ কথা কোৱা নাই হ'লেও কিন্তু পঢ়িছিলোঁ আৰু বুকছ পঢ়িছিলোঁ আমাৰ হাঁহিৰ মই সেইটোৱে কৈছোঁ যে প্লিজ হাঁহি তুমি মোবাইল আৰু টিভি কম চোৱা আৰু পঢ়াত অকণমান বুকছ পঢ়াত অকণমান ইণ্টাৰেষ্ট দিবা গতিকে বহুতখিনি বুকছ মই অনলাইন আনিছিলোঁ মই লিংক আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকেও যদি ইচ্ছা কৰে বাচ্চাবিলাকক এনেধৰণৰ বুকছ কিছুমান আনি পেলাই দিব পাৰে মই তাইৰ বহুতখিনি কিতাপ আনি দিছোঁ আনহাতে ফ্ৰেণ্ডছ বাণীটো খাই বৈ শুলে আৰু বাণীক মোৰ OOTD টো দেখাই দিওঁ আপোনালোকক তো এইটো একদম সিম্পল লেনিনৰ পিংক কালাৰ শাৰ্ট এটা পিন্ধিছোঁ আৰু এইটো মাৰ্কছ এণ্ড স্পেন্সাৰৰ জিন্স বেল্টডাল লগাব লাগিছিলে কিন্তু এইটো ইমান ধুনীয়া ফিটিঙে হয় ন বেল্ট লগাবলৈ নলগালেও হৈ যায় তাৰমানে তো এইটো পিন্ধিছিলোঁ আৰু দেখিছে হাঁহিক দেখিছে কি কৰিছে পঢ়া মাজে মাজে তাই য়োগা কৰিবলৈ আকৌ মনত পৰি যায় তো সেয়া বাণীটো তাতে আছে আৰু দেখিছে চব খোলা হেৰি কৰা এতিয়া ব্ৰেকফাষ্ট কৰিম জয়টো ৰুটি এবাৰ মানে ৰুটি নবনাওঁ বুলিয়ে কৈছিলে ব্ৰেড আনি দিম বুলিয়ে কৈছিলে কিন্তু মই খাই যাওঁতে ৰুটি পোহা ব্ৰেড চব খাই যাব পাৰোঁ কিন্তু মেইন কথাটো হৈছে যে দুপৰীয়া টিফিনটো অকণমান হেভি লৈ গ'লে ভাল কেতিয়াবা ভোক লাগে কেতিয়াবা আকৌ তেতিয়া বাহিৰৰ পৰা যদি খোৱা হয় নহয় তেতিয়াহ'লে এটাটো পইচা খৰচ হয় ছেকেণ্ডলি মোৰ যোনটো মানে মই অকণমান যোনটো নাখাই পেলাই আছোঁ কণ্ট্ৰলত আছোঁ সেইটো মানে নাইকিয়া হৈ যায় কি হয় তেতিয়াহ'লে মই যেতিয়া ছুইগি বা জমেটো চাওঁ ইমান বেলেগ অপশ্যন পাওঁ মোৰ লাগে এইটো খাই লওঁ নেকি আজি এইটো খাই লওঁ নেকি তেতিয়া মানে ক্ৰেভিংটো বাঢ়ি যায় সেইকাৰণে ঘৰৰ পৰা অকণমান পেট ভৰাকৈ টিফিন এটা যদি লৈ যাওঁ তেতিয়াহ'লে সুবিধা হয় আৰু তো ঠিক আছে ফ্ৰেণ্ডছ তেতিয়াহ'লে অকণমান মই পাকঘৰত লাগি দিওঁ ধুমাধুম সোনকালে বনাই খাই পেলাই যাওঁ